নমস্কাৰ বন্ধু বান্ধৱীসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা আপোনালোকৰ বাবে নটাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবা। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। কৰোনাৰ সুযোগলৈ 100% পৰ্যন্ত ভাড়া বৃদ্ধি, চালকৰ ইচ্ছা অনুসৰি বৃদ্ধি হ'ল যাত্ৰীৰ ভাড়া। আপোনাৰ পৰা বেছি ভাড়া লৈছে নেকি? অসমত পৰিবহণ ভাড়া 100% বৃদ্ধি পাইছে, কিন্তু খবৰ নাই অসম চৰকাৰৰ। সামাজিক দূৰত্বও এতিয়া ধোঁৱাচাঙত উঠিছে। 50% ভাড়াৰ পৰা এতিয়া 100% ভাড়া লৈছে। মানুহ কঢ়িয়াইছে বাছ, টেম্পু, ট্ৰেকাৰ আৰু লগতে ই ৰিক্সা, মেজিক টেম্পু, বাছতো দুগুণ ভাড়া সংগ্ৰহ কৰিছে। এফালে কৰোনা ভাইৰাছৰ ফলত মানুহৰ হাতত টকা নাই আৰু আনফালে কৰোনা কালত দুগুণ ভাড়া লগতে ব্যাপক লুণ্ঠন। আপুনিও জনাওক যদি আপোনাৰ পৰা ভাড়া বেছিকৈ লৈছে। ৰাতিটোৰ ভিতৰতে দুগুণ হ'ল পৰিবহণ ভাড়া। আপুনিও যদি ভাড়া বেছিকৈ দিছে জনাওক, তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। শুই থকা চৰকাৰক জগাও আহক, কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা উঠক, পৰিবহণ বিভাগক উঠাব লাগিব। আৰু এফালে পাণজোপা দি মানুহ জাপিছে বাছবিলাকত, লগতে টেম্পু আৰু মেজিকসমূহতো। আনফালে দুখীয়া মানুহৰ ওপৰত চলিছে লুণ্ঠন চলাইছে। মাত্ৰ কিছু সংখ্যক পৰিবহণ প্ৰতিষ্ঠানে কোভিড প্ৰট'কল মানি ফুৰিছে। আনহাতে নাইট ছুপাৰ, লাইন বাছ, ট্ৰেকাৰ, চিটি বাছ, টেম্পু, ই ৰিক্সা সকলোতে দুগুণ ভাড়া। এতিয়া গুৱাহাটী নগাঁৱৰ ভাড়া 240 টকাৰ পৰা 270 টকা পৰ্যন্ত। গুৱাহাটী গোলাঘাটৰ ভাড়া আছিল আগতে 310 টকা, কিন্তু এতিয়া গুৱাহাটী গোলাঘাটৰ ভাড়া হ'ল 600 টকা। কৰোনা কালত ব্যাপক লুণ্ঠন চলিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। ভোডাফোন আৰু আইডিয়া গ্ৰাহকৰ বাবে সুখবৰ। ভোডাফোন আৰু আইডিয়া ব্যৱহাৰকাৰীৰ যিসকল 3G ইউজাৰ আছে তেওঁলোকক 4G লৈ আপডেট কৰাৰ চিন্তা চৰ্চা কৰিছে ভোডাফোন আৰু ভোডাফোন আইডিয়াই এই পদক্ষেপ লোৱাৰ কথা ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। আৰু যিসকল 3G ইউজাৰ তেওঁলোকক 4G লৈ আপডেট কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত আহিছে পুনৰ নতুন নিয়ম। আমি এতিয়া পুৰণি নিয়ম ম্যাদ উকলিল। কেন্দ্ৰীয় চৰকাৰে পৰিবহণ নিয়মৰ অধীনত প্ৰৱৰ্তন কৰিছে নতুন নিয়ম। কি এই নতুন নিয়ম? আপোনাৰ তথ্য গোপনে ৰাখিলে শলঠেকত পৰিব পাৰে আপুনি, সেই মানি চলক এই নতুন নিয়ম। আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। এতিয়াৰে পৰা গাড়ী চলালে লাইচেন্স নাথাকিলেও হ'ব। 1 অক্টোবৰৰ পৰা নতুন বিধি। ড্ৰাইভিং লাইচেন্স নাইবা গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন, ইঞ্চুৰেঞ্চ, পলিউশ্যন চাৰ্টিফিকেট চালকে আৰু লগত নাৰাখিলেও হ'ব। 1 অক্টোবৰৰ পৰা দেশত এই বিধি কাৰ্যকৰী হ'বলৈ আগবাঢ়িছে। ট্ৰেফিক পুলিচে পৰীক্ষা কৰিব বিচাৰিলে আৰু হাৰ্ড কপি নেদেখালেও হ'ব। গাড়ী সংক্ৰান্তীয় যাৱতীয় নথিৰ শ্বৰ্ট কপি লগত থাকিলেই হ'ব। কিন্তু এই সুবিধা ল'বৰ বাবে গাড়ীৰ মালিক বা চালকসকলে এটা কাম অৱশ্যই কৰিব লাগিব। ড্ৰাইভিং লাইচেন্স বা গাড়ীৰ অন্যান্য নথি কেন্দ্ৰীয় চৰকাৰৰ ডিজিলকাৰ বা পৰিবহণ পৰ্টেলত সংযোগ কৰিব লাগিব। সেইটো নকৰিলে গাড়ীত হাৰ্ড কপি ৰাখিবই লাগিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জনাইছে চালকসকলৰ হাৰাশাস্তি কমাবলৈ এইবাৰ ট্ৰেফিক আইনত কিছু সলনি কৰা হৈছে। 1989 চনৰ কেন্দ্ৰীয় মটৰ ভেহিকেল বিধিত যি সংশোধনী অনা হৈছে সেয়া 2020 চনৰ 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। ইয়াৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ সলনি হ'ল ড্ৰাইভিং লাইচেন্স, ই চালান সহ যাৱতীয় গাড়ী সংক্ৰান্তীয় কাগজ পত্ৰ এইবাৰৰ পৰা পৰ্টেলৰ মাধ্যমেৰে তদাৰকী কৰা হ'ব। প্ৰয়োজনীয় এই নথিপত্ৰবোৰ গাড়ীত লৈ ঘূৰি ফুৰিব নালাগে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। 1 অক্টোবৰৰ পৰা আনলক 5.0 কি খোলা হ'ব? 1 অক্টোবৰৰ পৰা আৰম্ভ হ'ব আনলক 5.0। নিৰ্দিষ্টভাৱে আনলক 5ৰ বাবে কোনো গাইডলাইন এতিয়াও প্ৰকাশ কৰা নাই কেন্দ্ৰই, কিন্তু অনুমান কৰা হৈছে বহুকেইটা ক্ষেত্ৰত এইবাৰ ৰেহাই ঘোষণা কৰিব পাৰে। আনলক 4 শেষ হ'ব 30 ছেপ্টেম্বৰত। আহক এবাৰ জানি লওঁ কোন ক্ষেত্ৰত এইবাৰ চৰকাৰে নিষেধাজ্ঞা শিথিল কৰিব পাৰে আনলক 5.0ত। 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকৰ অন্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুকেইটা নিৰ্দেশ দিয়া বুলি সূত্ৰৰ খবৰ। ইয়াৰ ভিতৰত মাইক্ৰ কণ্টেইনমেণ্ট জ'নৰ চিন্তাও আছে। কৰোনা বিধ্বস্ত 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক মোদীয়ে জনাই সপ্তাহত এদিন দুদিনকৈ লকডাউন বা কাৰফিউ ৰাখি কোনো লাভ নাই, সেই পথ লোৱাৰ প্ৰয়োজন নাই। অক্টোবৰ মাহত সমগ্ৰ দেশে উৎসৱ পালন কৰিব, ফলত বিশেষ ব্যৱস্থা লোৱাটো জৰুৰী বুলিয়েই ভাবিছে কেন্দ্ৰই। খুব সোনকালে ইয়াৰ বাবে গাইডলাইন প্ৰকাশ কৰা হ'ব কেন্দ্ৰৰ তৰফৰ পৰা।
উল্লেখ্য যে কোনো ৰাজ্যই কেন্দ্ৰক নজনোৱাকৈ বা অনুমতি নোলোৱাকৈ লকডাউন ঘোষণা কৰিব নোৱাৰিব বুলি কেন্দ্ৰই ইতিমধ্যে জনাইছে। অৰ্থনীতি গতিশীল কৰা ইতিমধ্যে গৃহ মন্ত্ৰালয়ে ৰেষ্ট আৰু জিম বা চেলুনসমূহ খুলি দিয়াৰ নিৰ্দেশ দিছে। তাৰ লগতে জাৰি কৰা হৈছে সতৰ্কতা। অনুমান কৰা হৈছে অক্টোবৰ মাহৰ পৰা আৰু কিছু নিষেধাজ্ঞা উঠি যোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছিল লকডাউন জাৰি কৰিলে অৰ্থনৈতিক লেনদেনত কোনো বাধা যাতে সৃষ্টি নহয় সেইটো লক্ষ্য কৰা হ'ব। তাৰ পাছতে আহিল চিনেমা হল। 1 অক্টোবৰৰ পৰা খোলা হ'ব পাৰে দেশৰ সকলো চিনেমা হল। সেই দিনৰ প্ৰতি দৃষ্টি ৰাখি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে জনাইছে 1 অক্টোবৰৰ পৰা ৰাজ্যৰ চিনেমা হলসমূহ সকলো বিনোদন মঞ্চ খুলি দিয়া হ'ব। তাত অৱশ্যে মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বিধি মানি চলাটো বাধ্যতামূলক হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। তাৰ পাছতে আহিল পৰ্যটন। কৰোনাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পৰ্যটন খণ্ড। এইবাৰ অক্টোবৰৰ পৰা সেই খণ্ডটো খুলি দিয়া হ'ব পাৰে। অক্টোবৰৰ পৰা বিভিন্ন পৰ্যটনস্থলৰ দুৱাৰ খোল খাব পাৰে পৰ্যটকৰ বাবে। অৱশ্যে কেইদিনমান পূৰ্বে উত্তৰাখণ্ডত নিগেটিভ ৰিপৰ্টসহ পৰ্যটকসকলক ৰাজ্যলৈ অহাৰ অনুমতি দিয়ে। তাৰ পাছতে হ'ল শিক্ষা আৰু পাঠদান। 21 ছেপ্টেম্বৰৰ পৰা কিছু ৰাজ্যত খোলা হৈছে স্কুল আৰু কলেজসমূহ। UGCয়ে জনাইছে অক্টোবৰতেই শেষ কৰিব লাগিব প্ৰথম বৰ্ষত নামভৰ্তি প্ৰক্ৰিয়া। ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰৱেশ পৰীক্ষা বা মেধা তালিকা প্ৰকাশৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে। কৰোনা পৰিস্থিতিৰ কথা মনত ৰাখি বিশেষ কিছু নিৰ্দেশনা দিছে UGCয়ে। জনোৱা হৈছে যে বিশ্ববিদ্যালয়সমূহে শ্ৰেণী আৰম্ভ কৰিব 18 নৱেম্বৰৰ পৰা। ভুৱা লাইচেন্স লৈ যোৱাসকলে এতিয়াৰে পৰা সাৱধান হওক। আৰক্ষীয়ে লগে লগে ধৰিব পাৰিব আপোনাৰ লাইচেন্স সঁচা নে মিছা। আপোনাৰ বাহনৰ সমস্ত তথ্য জমা থাকিব আৰক্ষীৰ হাতত। কেন্দ্ৰীয় চৰকাৰে সালসলনি কৰিছে এই নতুন নিয়ম। ড্ৰাইভিং লাইচেন্স আৰু চালান সন্দৰ্ভত সালসলনি কৰিব কেন্দ্ৰই। ইলেক্ট্ৰনিক মাধ্যমেৰে পৰীক্ষা কৰাৰ ফলাফল অহাৰ পিছতহে যাব পাৰিব গন্তব্য স্থানলৈ। এতিয়াৰ পৰা ট্ৰেফিক আৰক্ষীৰ হাতত থাকিব আপোনাৰ বাহনৰ সকলোখিনি তথ্য। ভুৱা নথি পত্ৰৰে এতিয়াৰে পৰা বাহন চলাব নোৱাৰিব। ভুৱা নথি পত্ৰ লৈ বহুতে ওলাই যায় ট্ৰেফিক আৰক্ষীৰ কবলৰ পৰা। এতিয়াৰে পৰা ভুৱা নথি পত্ৰ লৈ যাব নোৱাৰিব আপুনি। ভুৱা লাইচেন্স লৈ যোৱাসকলে সাৱধান হওক। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। চাহ বাগিচা শ্ৰমিকৰ একাউণ্টত ৩,০০০কৈ টকা 15 নৱেম্বৰৰ ভিতৰত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চাহ বাগিচা ধন পুৰস্কাৰ মেলা আঁচনি একাউণ্টত সোমাব এই টকা। ৰাজ্য চাহ বাগিচা শ্ৰমিকৰ বাবে ভাল খবৰ। 15 নৱেম্বৰৰ ভিতৰত চাহ বাগিচা ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত খোলা বেংক একাউণ্টত জমা হ'ব আকৌ ৩,০০০ টকাকৈ ঘোষণা কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2017-18 বিত্তীয় বৰ্ষত আঁচনিৰ অধীনত 6,33,411টা বেংক খোলা হৈছিল। 2018-19 বৰ্ষত ইয়াৰ সৈতে 75,000 যোগ হৈ 7,15,979টালৈ বৃদ্ধি হৈছিল একাউণ্টত। সেই সময়ত অসম চৰকাৰে উক্ত একাউণ্ট জমা দিছিল 2,500 টকাকৈ। পুনৰ একাউণ্টসমূহত 3,000 টকাকৈ জমা দিব চৰকাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। গুৰুত্বপূৰ্ণ কথা এই যে 2021ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চাহ শ্ৰমিকৰ ভোটাৰক আকৰ্ষণ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰিছে এই কথা। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। দুৰ্নীতিত জড়িত এজনকো ৰেহাই দিয়া নহ'ব। 15 নৱেম্বৰৰ ভিতৰত হ'ব SI পৰীক্ষা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা কেলেংকাৰীৰ সন্দৰ্ভত পুনৰ এবাৰ মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ এবাৰ অসম আৰক্ষীৰ পৰীক্ষা কেলেংকাৰীত জড়িত কোনো এজনকো ৰেহাই দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়ে। ইফালে অহা 15 নৱেম্বৰৰ ভিতৰত ৰাজ্যৰ পুনৰ অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা। ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে অসম আৰক্ষীক। সোমবাৰে ধুবুৰীলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আগৰ কোনো চৰকাৰে আমাৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগে লগে তদন্ত ঘোষণা কৰাৰ সাহস গোটাব পৰা নাছিল। দুৰ্নীতিক কেতিয়াও সহ্য কৰা নহ'ব। যিসকলে এই কাম কৰিলে তেওঁলোকে কঠোৰ শাস্তি দিয়া হ'ব। মেধাৰ ভিত্তিত নিযুক্তি পাব অসম শিক্ষিত নিবনুৱাই। ইফালে আজিৰ ধুবুৰী ভ্ৰমণকালতে মুখ্যমন্ত্ৰীগৰাকীয়ে অচিৰেই ৰূপশ্ৰী বিমানবন্দৰৰ পৰা বিভিন্ন সেৱা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। লগতে ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ কামো আৰম্ভ হ'ব অচিৰেই। আৰু আজিৰ পাছৰ খবৰটি হৈছে আনলক 5.0 চলচ্চিত্ৰ গৃহ পৰ্যটক স্থান পুনৰ মুকলি কৰাৰ সম্ভাৱনা। চতুৰ্থ পৰ্যায়ৰ আনলকৰ সামৰণি পৰাৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অক্টোবৰ মাহৰ পৰা কিছু পৰিমাণে নীতি নিৰ্দেশনা শিথিল কৰি দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিশেষ নিৰ্দেশনাযোগে দেশত মেট্ৰ' ৰেল সেৱা পুনৰ মুকলি কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল। গৃহ মন্ত্ৰালয়ে আনলক 5.0ৰ মাধ্যমেৰে জনসাধাৰণক কিছু পৰিমাণে শিথিলতা প্ৰদান কৰাৰ সম্ভাৱনা আছে। অক্টোবৰৰ 1 তাৰিখৰ পৰা আনলক 5.0
কাৰ্যকৰী হ'ব আনলক 5.0 নিৰ্দেশনা অনুসৰি দেশত চলচ্চিত্ৰ গৃহসমূহ খোলাৰ লগতে পৰ্যটন স্থানসমূহ পুনৰ মুকলি কৰাৰ সম্ভাৱনা আছে। পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰে ৰাজ্যখনত 1 অক্টোবৰৰ পৰা পুনৰ চলচ্চিত্ৰ গৃহসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে আনলক 5.0 নিৰ্দেশনা অনুসৰি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা দেশত আনলক 4.0 নতুন নিৰ্দেশনা জাৰি কৰা হৈছিল। আনলক 4.0 নিৰ্দেশনা অনুসৰি মেট্ৰ' ৰেলসেৱা, সামাজিক সাংস্কৃতিক ধৰ্মীয় স্থানসমূহ পুনৰ মুকলি কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰা হৈছিল। আৰু আজিৰ পাছৰ খবৰটি হৈছে ক'ভিড-19 দুৰ্গা পূজা সমিতিৰ সৈতে বোকাখাত প্ৰশাসনৰ বৈঠক। চৰকাৰী নীতি নিৰ্দেশনা মানিবলৈ মহকুমাধিপতিৰ আহ্বান। ক'ভিড-19ৰ ভয়াৱহ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে দুৰ্গা পূজা উদযাপন সন্দৰ্ভত জাৰি কৰা নীতি নিৰ্দেশনা সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আজি বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতি বিপুল দাসৰ পৌৰোহিত্যত এখনি জৰুৰী সভা অনুষ্ঠিত হয়। বোকাখাত মহকুমাৰ বিভিন্ন পূজা সমিতিসমূহৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মহকুমাধিপতিগৰাকীয়ে চৰকাৰে দুৰ্গা পূজা কমিটিসমূহৰ বাবে ধাৰ্য কৰা নিৰ্দেশনাৱলীসমূহৰ বিষয়ে বিশদভাৱে দাঙি ধৰে। ক'ভিড-19ৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গত বৰ্ষৰ দৰে এইবাৰ দুৰ্গা পূজা স্থলীৰ কাষত কোনো ধৰণৰ মেলাৰ আয়োজন কৰিব নোৱাৰিব বুলি তেওঁ জনায়। চৰকাৰী নিৰ্দেশমতে ৰাস্তাৰ কাষত অস্থায়ী পূজা মণ্ডপ বনাব নোৱাৰিব। পূজা মণ্ডপৰ ভিতৰত সামাজিক দূৰত্ব বৰ্তাই অতি বেছি 20 জন ভক্তই প্ৰৱেশ কৰিব পাৰিব। পূজা মণ্ডপৰ ভিতৰত সোমোৱাৰ সময়ত মুখত মাস্ক পৰিধান কৰা আৰু হাত ধোৱা বাধ্যতামূলক হ'ব। প্ৰতিমা বিসৰ্জনৰ কাৰ্যসূচীত কেৱল 5 জন ব্যক্তিয়েহে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিটো পূজা মণ্ডপত থাৰ্মেল স্কেনাৰ থাকিব লাগিব। যিকোনো ব্যক্তিৰ গাত চৰ্দি অথবা কাহ আদিৰ লক্ষণ দেখা পালে পূজা সমিতিৰ কৰ্মকৰ্তাই ততালিকে ওচৰৰ স্বাস্থ্য কেন্দ্ৰৰ লগত যোগাযোগ কৰিব লাগিব বুলি মহকুমাধিপতিগৰাকীয়ে উপস্থিত সকলোকে অৱগত কৰে। লগতে সাৱধানতা অৱলম্বন কৰি স্বাস্থ্য সম্বন্ধীয় সকলো নীতি নিৰ্দেশনাৰ মাজেৰে বোকাখাতত দুৰ্গা পূজা উদযাপন কৰিবলৈ আহ্বান জনায়। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। স্বয়ম আঁচনিৰ অধীনত 2 লাখ নিবনুৱালৈ 50,000 টকা ৰাজ্য চৰকাৰৰ। কেনেকৈ পাব এই টকা? আঁচনিৰ বাবে 1,000 কোটি টকা ধাৰ্য কৰা হৈছে। 2017-18 বৰ্ষ বাজেটত ঘোষণা কৰা স্বামী বিবেকানন্দ যুৱ শক্তি যোজনা চমুকৈ স্বয়ম আঁচনিৰ অধীনত ৰাজ্য 2 লাখ নিবনুৱালৈ সুখবৰ দিলে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বয়ম আঁচনিৰ সংশোধন ঘটাই পোনপটীয়াকৈ ৰাজ্য চৰকাৰে 1,000 কোটি টকা 3 মাহৰ ভিতৰত বিতৰণ কৰিব 2 লাখ যুৱক যুৱতীৰ মাজত। এই কথা জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ আঁচনিৰ সুবিধা লাভ কৰিবলৈ যুৱক যুৱতীসকলৰ আত্মসহায়ক গোট থকাটো প্ৰয়োজন। যিসমূহ গোট চলিত বৰ্ষ 1 ছেপ্টেম্বৰৰ ভিতৰত আৰম্ভ হৈছে সেই সকলোৱে কৰিব পাৰিব আবেদন। যুৱক যুৱতীসকল প্ৰদান কৰা পুঁজি পৰিশোধ কৰিব নালাগে চৰকাৰক, জানিব দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচিত গোটসমূহৰ প্ৰতিজন সদস্যক আঁচনিৰ অধীনত 50,000 টকা অনুদান লাভ কৰিব। ইয়াৰ বাবে ৰাজ্য বিত্ত বিভাগে 16 ছেপ্টেম্বৰত আৰম্ভ কৰিব এটা পৰ্টেল। উক্ত পৰ্টেলত কৰিব লাগিব আবেদন। পৰৱৰ্তী পৰ্যায়ত গোটসমূহৰ ঠিকনা মতে নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হ'ব আবেদনসমূহ। জিলা পৰ্যায়ত গঠন হ'ব এখন কমিটিয়ে নিৰ্বাচন কৰিব আবেদনকাৰী গোটসমূহক। গুৰুত্বপূৰ্ণ কথা, এই জিলা পৰ্যায়ত গঠিত কমিটিত নাথাকিব কোনো ৰাজনৈতিক নেতা মন্ত্ৰী। আনহাতে জিলা পৰ্যায়ত নিৰ্বাচিত হোৱাৰ পিছতে 3 দিনৰ বাবে দিয়া হ'ব প্ৰশিক্ষণৰ সময়ত দাখিল কৰিব লাগিব ব্যৱসায় পৰিকল্পনা। কৃষি, ঠিকা, উদ্যান, শস্য সকলো কামত জড়িত হ'ব পাৰিব উক্ত আঁচনিৰ জৰিয়তে। হিতাধিকাৰী হ'বলৈ প্ৰয়োজনীয় অৰ্হতা হ'ব মেট্ৰিক উত্তীৰ্ণ। বয়সৰ ঊৰ্ধ্বসীমা 40 বছৰ। শৰ্মাই জানিবলৈ দিয়া অনুসৰি গড়কাপ্তানি বিভাগৰ 3য় শ্ৰেণীৰ সকলো ধৰণৰ ঠিকা উক্ত আঁচনিৰ হিতাধিকাৰীসকলক দিয়া কথাও উল্লেখ কৰে। সৰ্বাধিক 50 লাখ টকা ঠিকা এইসকল লোকে কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।